আপোনালোকে থাম্বনেল আৰু টাইটেলটো দেখি আপোনালোকে গম পাইছে আজিৰ ভিডিঅ'টো কি হ'ব গৈ আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ লৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে মোৰ এই ভিডিঅ'টো চাই থাকিব, কোনো স্কিপ নকৰাকৈ। আৰু নতুনকৈ যদি কোনোবা চাই আছে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বৰ্তমান সময়ত সামাজিক মাধ্যমত কোনটো বিষয়ক লৈ চৰ্চা হৈ আছে আপোনালোকে সকলোৱে গম পায়। অভিনেত্ৰী নন্দিনী কাশ্যপ, যিহেতু নেকি খুন্দুৱা বাহনখন, নন্দিনী কাশ্যপৰ যিহেতু নেকি বাহনখনে সেই খুন্দুৱা যুৱকজন আৰু আমাৰ মাজত নাই। ভিডিঅ'টোৰ আৰম্ভ হোৱাৰ সময়ত সেই যুৱকজনৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিছোঁ। আপোনালোকেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব ল'ৰাজন য'তে আছে ভালে থাকক। তো আজি বলক ভিডিঅ'টোৰ মাজলৈ আহিছোঁ। ঘটনাৰ অনুযায়ী ঘটনাটো চালি জালি চাই জনপ্ৰিয় অভিনেতা ৰবি দায়ে কয় যে যিহেতু নেকি আইন সকলোৰে বাবে আৰু আইন সকলোৰে সমান। আৰু যিহেতু নেকি ৰবি দায়ে কৈছে, আৰু ৰবি দায়ে কোৱাৰ যিহেতু নেকি আপোনালোকে ফেচবুক পেজত তেওঁ লিখি থৈছে। আপোনালোকে যদি চাব বিচাৰে তেওঁৰ ফেচবুক পেজত গৈ আপোনালোকে চাব পাৰিব। দীপলিনা বায়ে শ্বেয়াৰ কৰে, এজন ছাত্ৰৰ পথ দুৰ্ঘটনাত পথত মৃত্যু হয়। বহুত দুখ প্ৰকাশ কৰিছে তেওঁ আৰু বহুত দুখজনক। ভগৱানে তেওঁৰ চিৰশান্তি, তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে তেওঁ কামনা কৰিছে আৰু ভগৱানে তেওঁৰ পৰিয়ালটি এই কঠিন সময়ত পাৰ কৰে তাৰে কামনা কৰিছে ভগৱানৰ ওচৰত। আৰু যিহেতু নেকি ইয়ালোক শক্তি দিয়ে এই কঠিন সময়ত। আৰু আপোনালোকে চাব পাৰিছে, যিহেতু নেকি আপোনালোকে স্ক্ৰীণত গৈ চাই ল'ব বা তেওঁৰ ফেচবুকত গৈ আপোনালোকে চাই ল'ব, তেওঁ নিজে মত প্ৰকাশ কৰিছে। আৰু আনহাতে প্ৰিয় অভিনেতা যতীন বৰাও ফেচবুক পেজত তেওঁ আপলোড কৰে। আপোনালোকে স্ক্ৰীণত গৈ চাব পাৰিব, ইয়া ফিৰ তেওঁৰ ফেচবুক পেজত গৈও আপোনালোকে চাব পাৰিব। তেওঁ দুদিনমানৰ আগতে তেওঁ ফেচবুক পেজত পোষ্ট শ্বেয়াৰ কৰিছে। আজিৰ ভিডিঅ'টো আছিল ইমানে। তো আপোনালোকে মোৰ ভিডিঅ'টো যদি নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো অনাগত দিনত যিহেতু নেকি আপোনালোকে আহিব লগা দিনটোত এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে যেন, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো চামিল হওক, যিহেতু নেকি এই ষ্টুডেণ্টটো য'তে আছে ভালে থাকক, তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো ঠিক আছে, বাবে নতুন এটা ভিডিঅ' লৈ আপোনালোক লগ পাম।